সকলোকে নমস্কাৰ তথা স্বাগতম। যেহেতু আমি কি কৰিছোঁ যোৱা ভিডিঅ'ত আমাৰ 6 নম্বৰলৈকে প্ৰশ্নকেইটা আমি সমাধান কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিছোঁ 7 নম্বৰ প্ৰশ্নৰ পৰা। চ' 7 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ফিল আপ দ্য ব্লেংকছ ইন দ্য টেবুল। অৰ্থাৎ কি কৈছে এই যোনখন তালিকা দি আছে এই তালিকাখন কি কৰিব লাগে আমি ইয়াত পূৰ কৰিব লাগে। অৰ্থাৎ অসমীয়াত এবাৰ চাই লোৱা কি কৈছে তলৰ তালিকাখন পূৰ কৰা। ইয়াত নম্বৰখিনি দিয়া আছে। ইয়াত কি কৰিব লাগে আমি প্ৰসাৰ উলিয়াব লাগে, মধ্যমান উলিয়াব লাগে, বহুলক উলিয়াব লাগে আৰু কি কৰিব লাগে মধ্যমা উলিয়াব লাগে। চ' আমি কেনেকৈ কৰিম চোৱা, নম্বৰ 7 কি কৈছে চোৱা, 7 প্ৰথমে কি আছে এই নাম্বাৰকেইটা লিখি লোৱা। 7 সলিউশন ইয়াত লিখি লোৱা যে নাম্বাৰছ NUMBERS নাম্বাৰছ আৰ, নাম্বাৰকেইটা কি লিখি লোৱা, নাম্বাৰছ আৰ কি আছে ইয়াত চোৱা, এইকেইটা লিখি লোৱা। তালিকাখনৰ পৰা নাম্বাৰকেইটা লিখি লোৱা। কিমান আছে চোৱা, কিমান আছে 35, তাৰপিছত কিমান আছে 15, 0, তাৰপিছত 40, তাৰপিছত আছে 20, 25, 45, তাৰপিছত আছে 10, 35 আৰু কিমান আছে 15, হয়নে? তো আমি কি কৰিলোঁ, আমি সংখ্যাকেইটা কি কৰিলোঁ ইয়াত লিখি ল'লোঁ, হয়নে? এতিয়া চোৱা কি কৈছে আমাক কি লাগে, প্ৰথমে ৰেঞ্জ লাগে, হয়নে? এতিয়া চোৱা আমাৰ যদি ৰেঞ্জটো উলিয়াব লাগে ৰেঞ্জটো কেনেকৈ উলিয়াম, ৰেঞ্জ অসমীয়াত কি বুলি কোৱা হয়, প্ৰসাৰ। আৰু ইয়াত যদি লিখা তোমালোকে অসমীয়াত হ'লে এইটো হ'ব যে নম্বৰসমূহ হ'ব, নম্বৰসমূহ হ'ল এনেকৈ অসমীয়াত লিখিলে এনেকৈ লিখি দিবা যে নম্বৰসমূহ হ'ল, তাৰপিছত এইকেইটা লিখি দিবা আৰু ইংলিছত লিখিলে লিখিবা যে নাম্বাৰছ আৰ আৰু এইকেইটা নাম্বাৰ লিখি দিবা। আৰু ইয়াত ৰেঞ্জ মানে কি প্ৰসাৰ, ইংলিছত হ'লে ৰেঞ্জ বুলি কয় আৰু অসমীয়াত হ'লে প্ৰসাৰ বুলি কয়। কেনেকৈ উলিয়াম আমি ৰেঞ্জটো, কেনেকৈ উলিয়াম ৰেঞ্জ চোৱা, ইয়াত যে এই সংখ্যাকেইটা লিখিলোঁ চবতকৈ চোৱা যোনটো ডাঙৰ সংখ্যা চোৱাচোন কি আছে চোৱা, ইয়াত চোৱা 35, 15, 0, 40, হয় ইয়াত চবতকৈ 40টো পাই আছোঁ, 40 পিছত 20, 25, তাৰপিছত 45টো চবতকৈ ডাঙৰ হয়নে? চ' ইয়াত কিমান লিখিলোঁ 45 লিখিলোঁ। তাৰপিছত বিয়োগ কৰিব লাগিব আমি, কি বিয়োগ কিমান, চবতকৈ সৰু সংখ্যাটো চোৱাচোন কিমান আছে, চোৱা 0 আছে, হয়নে? চবতকৈ সৰু কি আছে 0, অৰ্থাৎ 0টো কি কৰা 45ৰ পৰা 0 বিয়োগ কৰা, অৰ্থাৎ 45ৰ পৰা যদি 0 বিয়োগ কৰোঁ আমি কিমান পাম 45 পাম। অৰ্থাৎ আমাৰ যোনটো ৰেঞ্জ বা প্ৰসাৰ সেইটো কিমান পালোঁ 40। ইয়াৰ পিছত চোৱা আমাক কি উলিয়াব দিছে, এৰিথমেটিক মিনটো উলিয়াব দিছে, হয় আমি ৰেঞ্জটো কিমান পাইছিলোঁ, পাইছিলোঁ আমি 45, ইয়াত 45 হ'বগৈ, এৰিথমেটিক মিন উলিয়াব দিছে, হয় এতিয়া চোৱা আমি কেনেকৈ উলিয়াম, মিন লিখে ইয়াত MEAN মিনটোক যাক কি অসমীয়াত কি বুলি কোৱা হয়, মধ্যমান বুলি কোৱা হয়। এতিয়া লিখে মধ্যমান, হয়নে? এতিয়া চোৱা মধ্যমান সমান কি কৰিম আমি, চোৱা কেইটা সংখ্যা আছে চোৱা, ইয়াত কেইটা সংখ্যা আছে চোৱা, গণিত কৰা 1 2 3 4 5 6 7 8 9 10 11, হয়নে? তাৰমানে কি হ'ব তলত কিমান বহিব 11 বহিব। আৰু চোৱা ইয়াত যিমান সংখ্যাকেইটা আছে এইকেইটা কি কৰা যোগ কৰি লোৱা, কিমান লিখে ইয়াত 35 প্লাছ 15 প্লাছ 0 প্লাছ 40 প্লাছ 40 পিছত কিমান আছে 20, হয়নে? 20 প্লাছ তাৰপিছত কিমান 25 প্লাছ তাৰপিছত 45 প্লাছ তাৰপিছত 10 প্লাছ 30 প্লাছ তাৰপিছত কি আছে চোৱা 5 আৰু কিমান 15, হয়নে? 5 প্লাছ ওপৰত 15টো লিখি দিছোঁ যিহেতু জেগা নাই 15, হয়নে? এতিয়া কি কৰে এই গোটেইকেইটা যোগ কৰিব লাগিব। চোৱা যোগটো আমি কেনেকৈ কৰিম চোৱা, এই তলত 11 আছে আকৌ 11টো লিখি লোৱা। এতিয়া এই পিছফালত থকা সংখ্যাকেইটাৰ লগত পিছফালৰকেইটা আমি কি কৰোঁ যোগ কৰা। চোৱা ইয়াত কিমান আছে 5, পিছফালে ইয়াত 5 আছে, হয়নে? 5 কিমান 10, 10ৰ লগত 0 কৰিলে 10 হ'ব, এইটো 0ৰ লগত 10 হ'ব, এইটো 0 10 থাকিব, 10 আৰু 5 কিমান 15, 15 আৰু 5 কিমান 20, 20 আৰু 0 আছে 0 আছে, হয়নে? 20 হ'ব, 20 আৰু 5 কিমান 25, 25 আৰু 5 কিমান 30, হয়নে? এইটো কিমান পালোঁ আমি 30 পালোঁ। 30ৰ পিছফালে কিমান আছে 0 আছে, সেইকাৰণে ইয়াত 0 লিখা, 3টো উকলি আহিব। তাৰপিছত এতিয়া আগৰ ঘৰটো কেইটাৰ লগত আগৰ ঘৰটো যোগ কৰা, এই 3 আৰু 1 কিমান 4, 4 লগত এই 4 8, 8 2 10, 10 2 কিমান 12, 12 আৰু 4 কিমান 16, 16 কিমান 17, 17 3 কিমান 17 আৰু 3 20, 20 আৰু চোৱা এই 1 কিমান 21, 21 আৰু 3 কিমান 24, হয়নে? অৰ্থাৎ কিমান পালোঁ আমি 240। এতিয়া চোৱা 11টো 240ক কি কৰা হৰণ কৰা, 11টো দি পেলাই আমি কি কৰিম 240টোক হৰণ কৰা 11টো দি পেলাই। এতিয়া চোৱা 11 24ত কেইবাৰ যায়, 11 1 গুণ 11, 11 2 গুণ 22, মানে দুবাৰ যাব, 11 2 গুণ কিমান 22, 22টো লিখিলোঁ, শূন্যটো তললৈ নমাই দিয়া 4 পৰা 2 গ'লে কিমান 2, হয়নে? এতিয়া আমি কিমান পালোঁ 20। এতিয়া 11 20ত কেইবাৰ যায় চোৱা, 11 1 গুণ 11, 11 2 গুণ 22, 22 হ'লে যিহেতু 20তকৈ বেছি যায় দুবাৰ নাযায় এবাৰ যাব, হয়নে? 11 1 গুণ কিমান হ'ল 11, হয়নে? এতিয়া বিয়োগ কৰা, 0ৰ পৰা 1টো নাযায়, ইয়াৰ পৰা ধাৰ গ'লে কিমান 10, 10ৰ পৰা 1 গ'লে কিমান 9, হয়নে? আৰু ইয়াত যিহেতু 2 আছিলে 1 এটা যিহেতু গুচি গ'ল, ইয়াত 1 আছে, 1ৰ পৰা 1 গ'লে 0, 0টা আৰু লিখা দৰকাৰ নাই, ইয়াত 9 আছে। চ' 11 এতিয়া 9ত নাযায়, তাৰ মানে কি কৰিব লাগিব ইয়াত এটা দশমিক লিখা, দশমিক ইয়াত যদি দিওঁ আমি ইয়াত কি আহিব এটা 0 আহিব। 11 এতিয়া 90ত কেইবাৰ যায়, 11 8 গুণ, হয়নে? 8 বাৰ যাব, 11 8 গুণ কিমান 88, হয়নে? 88 এতিয়া বিয়োগ কৰা, 0ৰ পৰা 8টো নাযায়, এইবাৰ ইয়াত ধাৰ কৰিলে কিমান হ'ব 20, 20ৰ পৰা 8 গ'লে কিমান 2, হয়নে? 2 এতিয়া চোৱা 11 2ত নাযায়, যিহেতু ইয়াত দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 আহিব। এতিয়া চোৱা 11 20ত কেইবাৰ যায় এবাৰ, 11 1 গুণ কিমান হ'ল 11, হয়নে? 11 এতিয়া চোৱা বিয়োগ কৰা, ইয়াৰ পৰা ইয়াত কি কৰিলোঁ ধাৰ কৰা 10, 10ৰ পৰা 1 গ'লে কিমান 9,
আকৌ 9 পালোঁ হয়নে 9 পালোঁ যিহেতু ইয়াত দশমিক আছে আকৌ ইয়াত কিমান আহিব 0 আহিব 90 হ'ল নে 11 90 কেইবাৰ যায় 8 বাৰ যাব 8 11 কিমান 88 অৰ্থাৎ এনেকৈ এইটো সদায় কি হয় কণ্টিনিউছ প্ৰচেছ চলিয়ে থাকিব মানে আমি কি কৰিব নোৱাৰে এইটো এনচাৰটো মানে এইটোৱে পাই থাকিম আমি মানে এইটো কণ্টিনিউছ চলিয়ে থাকিব তেনেকৈ মানে এইটো অনিৰ্ণেয় অৰ্থাৎ এইটো চোৱা কি হ'ব এতিয়া কিমান পালোঁ আমি চোৱা কিমান পালোঁ 21.81 কিমান পালোঁ 8 হয়নে এতিয়া চোৱা এইটোক লিখিব পাৰি যে আমি 21.8 লিখে এতিয়া 3 নম্বৰ ঘৰটো যিহেতু কি 8 আছে হয়নে অৰ্থাৎ যদি ইয়াত যদি কি হয় 5তকৈ যদি ডাঙৰ থাকে তেতিয়াহ'লে কি হয় এই 1টোৰ জেগাত 2 হৈ যাব এক এটা এই 2 নম্বৰ ঘৰটোত কি হ'ব এক এটা কি হ'বগৈ যোগ হ'ব অৰ্থাৎ চোৱা এই 3 নম্বৰ ঘৰটোত কিমান আছে চোৱা 8 আছে 5তকৈ ডাঙৰ হয়নে যেতিয়া 3 নম্বৰ ঘৰটো দশমিকৰ পিছত 3 নম্বৰ ঘৰটোত কি হ'ব 5তকৈ ডাঙৰ সংখ্যা থাকিব তেতিয়া কি হ'বগৈ এই সংখ্যাটোত কি হ'বগৈ এই 2 নম্বৰ ঘৰটোত কি হ'বগৈ এটা 1 যোগ হৈ যায় ইয়াত 1 আছে নহয় এতিয়া কি হৈ যাব 2 হৈ যাব এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা মধ্যমানৰ পিছত আমি কি পালোঁ মুড লাগে হয়নে মুড মানে কি বহুলক MODE মুডটো উলিয়াব লাগে আমি মুড কিমান হ'বগৈ চোৱা মুডটো লিখিম আমি মুড সমান মুডটো বহুলক বুলি কোৱা হয় বহুলক কিমান হ'ব চোৱা ইয়াত কোনটো সংখ্যা চোৱা দুবাৰ বা তিনিবাৰ আছে নেকি চোৱাচোন কোনোবা এটা সংখ্যা চোৱা 35টো কেইবাৰ আছে 35 এইটো 35 এবাৰে আছে মানে 15 কেইবাৰ আছে 15 এবাৰ 15 আছে নেকি চোৱা ইয়াত এবাৰ আছে হয়নে 15 দুবাৰ পালোঁ হয়নে শূন্যটো যিহেতু এবাৰে আছে 40টো কেইবাৰ আছে এবাৰে আছে 20টো এবাৰে আছে 25 এবাৰে 45 এবাৰে মানে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কি হৈছে 15টো যিহেতু দুবাৰ আছে তাৰমানে কি হ'বগৈ আমাৰ যোনটো বহুলকটো কিমান হ'বগৈ 15 হয়নে তাৰপিছত আৰু কি লাগে বহুলকৰ পিছত আমাৰ কি লাগে মিডিয়ান লাগে হয়নে মিডিয়ান মিডিয়ানটো কি বুলি কয় মধ্যমা বুলি কোৱা হয় মধ্যমা এতিয়া চোৱা মধ্যমাটো আমি কেনেকৈ উলিয়াম চোৱা মধ্যমাটো প্ৰথম উলিয়াবলৈ আমি কি কৰিব লাগিব আমি এইটো লিখি ল'ব লাগিব যে এৰেঞ্জিং এৰেঞ্জিং এচেণ্ডিং অৰ্ডাৰ ASCENDING এচেণ্ডিং ORDER ইয়াত লিখিব লাগিব যে আমি ঊৰ্ধ্বক্ৰমত অসমীয়াত হ'লে লিখিব লাগিব যে ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ এতিয়া এই যে সংখ্যাকেইটা যে ইয়াত আছে যে এই সংখ্যাকেইটা কি কৰা সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়া প্ৰথমে কি আছে একদম সৰু সংখ্যাটো কি আছে 0 ইয়াৰ প্ৰথমে 0 লিখা 0 পিছত কি আছে চোৱা 0 পিছত কি আছে চোৱা 5 আছে মানে 5 লিখা 0 পিছত কিমান আছে 5 আমি কি লিখিলোঁ 5 লিখিলোঁ 5ৰ পিছত কি আছে 0 লিখিলোঁ 5 লিখিলোঁ হয়নে 5 লিখিলোঁ 5ৰ পিছত কি আছে চোৱা 10 আছে মানে 10 লিখা 10 লিখিলোঁ 10ৰ পিছত কি আছে চোৱা 10ৰ পিছত কি আছে চোৱা এইটো 15 আছে হয়নে 15 কেইবাৰ দুবাৰ আছে হয়নে 15 দুবাৰ লিখা 15 এবাৰ 15 দুবাৰ লিখিলোঁ হয়নে অৰ্থাৎ এই 15 লিখিলোঁ এই 15টো লিখিলোঁ 15ৰ পিছত কি আছে চোৱা কিমান আছে চোৱা 20 আছে হয়নে 20 তাৰপিছত 25 হ'ব হয়নে ইয়াত লিখিলোঁ 20 তাৰপিছত কিমান আছে 25 হয়নে 20 গ'ল 25 গ'ল তাৰপিছত কি আছে চোৱা তাৰপিছত আছে 35 তাৰপিছত আহিব কিমান 25ৰ পিছত 30 আছে চোৱা এটা 35 লিখা তাৰপিছত আহিব 30 তাৰপিছত আছে কিমান 35 হয়নে 35ৰ পিছত কি আছে চোৱা 30 লিখিলোঁ আমি 35 লিখিলোঁ হয়নে তাৰপিছত চোৱা 45 লিখা তাৰপিছত লিখিম 45 চোৱা কেইটা পালোঁ আমি 1 2 3 4 5 6 7 8 9 10 11 হয়নে যিটো আমাৰ 11টা সংখ্যা আছিল এতিয়া চোৱা ইয়াত কি হ'ব মিডিয়ান মিডিয়ান অৰ্থাৎ মধ্যমা সমান কি হ'ব চোৱা ইয়াৰ মাজৰ সংখ্যাটো চোৱা কিমান হ'ব এই আগফালৰ পৰা এটা 0 বাদ দিলোঁ আমি আগফালৰ পৰা এটা সংখ্যা বাদ দিলোঁ পিছফালৰ পৰা এটা সংখ্যা বাদ দিয়া 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ এটা বাদ দিয়া 3 নম্বৰটোৰ লগত 3 নম্বৰ বাদ দিয়া 4 নম্বৰ লগত 4 নম্বৰটো বাদ দিয়া 5 নম্বৰটোৰ লগত 5 নম্বৰটো বাদ দিয়া অৰ্থাৎ মাজত কিমান আছে 20 তেতিয়াহ'লে আমাৰ মধ্যমাটো কিমান হ'বগৈ 20 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত চোৱা তাৰপিছত নম্বৰ 8টো চোৱা কি কৈছে যে মেনশ্যন ইফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ অৰ্থাৎ এইখিনি সঁচা নে মিছা শুদ্ধ নে অশুদ্ধ এইখিনি আমি ক'ব লাগে হেৰি কৰা অসমীয়াতে এবাৰ চাই লোৱা তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা চোৱা কি কৈছে নম্বৰ ইয়াতো কি লিখিছে 8ৰ 1 নম্বৰটো কি কৈছে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি তেতিয়াহ'লে 8ৰ 1 নম্বৰটো কি হ'ব 8 নম্বৰৰ 1ৰ সলিউশ্যনটো কি হ'ব সলিউশ্যন আমাক কি কৈছে যিহেতু ট্ৰু নে ফল্ছ বুলি লিখিব দিছে তেতিয়াহ'লে এইটো হ'ব কি ট্ৰু 8ৰ 1 নম্বৰটো কি হ'ব এইটো ট্ৰু হ'ব বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি হয় নম্বৰ 2টো কি হ'ব চোৱা নম্বৰ 2ৰ সলিউশ্যন কি কৈছে চোৱা মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি বুলি কৈছে এইটো কি হ'ব মধ্যমানটো কি কৰোঁ আমি যেতিয়া মধ্যমান উলিয়াইছোঁ চোৱা ইয়াত মধ্যমান উলিয়াইছে তেতিয়া কি হৈছে আমি গোটেইকেইটা লৈছোঁ হয়নে গোটেইকেইটা লৈ পেলাই যোগ কৰিছিলোঁ হয়নে গোটেইকেইটা মানটো লৈছিলোঁ আমি হয়নে ইয়াত কি কৈছে চোৱা সদায় তথ্যৰ মাজত থকা এটা ৰাশি বুলি কৈছে মাজত থকা এটা ৰাশি তাৰমানে এইটো কি হ'ব 2 নম্বৰটো ফল্ছ হৈ যাব 2 নম্বৰটো ইয়াত হ'ব FALS ফল্ছ অসমীয়াত হ'লে এইটো লিখিম যে আমি কি শুদ্ধ এইটো হ'ব শুদ্ধ আৰু এইটো হ'ব কি অশুদ্ধ
তাৰপিছত 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি কৈছে চোৱা, কৈছে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি। মধ্যমাটো কি চোৱা, এই যে আমি যে ইয়াত কি কৈছিলোঁ মধ্যমা উলিয়াইছিলোঁ, মধ্যমাটো কি হৈছে আমি মাজত থকা এটা ৰাশি উলিয়াই লৈছোঁ হয়নে, মাজৰ থকা ৰাশিটো উলিয়াইছোঁ হয়নে, তাৰমানে এইটো কি হ'ব শুদ্ধ হ'বগৈ, সলিউশ্যনটো কি হ'বগৈ, সলিউশ্যন ট্ৰু, টি আৰ ইউ ট্ৰু, আৰু অসমীয়াত হ'লে লিখিম যে আমি শুদ্ধ। এইটো হ'ল আমাৰ এনচাৰটো। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ফাইণ্ড এৰিথমেটিক মিন মুড এণ্ড মিডিয়ান ফ্ৰম দ্য ডাটা গিভেন বিল। অৰ্থাৎ অসমীয়াটো এবাৰ চাই লোৱা কি কৈছে, তলৰ তথ্যসমূহৰ মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা। অৰ্থাৎ এই নাম্বাৰ 1 2 3 কি কৰিব লাগে, আমি মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে। চোৱা নাম্বাৰ 9টো কেনেকৈ কৰিম চোৱা, নাম্বাৰ 9ৰ 1ৰ সলিউশ্যন। প্ৰথমে কি লাগে আমাৰ চোৱা, মধ্যমান হয়নে, আৰু যাক কি বুলি কয় ইংৰাজীত কি বুলি কয় চোৱা, এৰিথমেটিক মিন বুলি কয় হয়নে, অৰ্থাৎ মিনটো উলিয়াব লাগে, MEAN মিন, আৰু যাক কি বুলি কোৱা হয় অসমীয়াত মধ্যমান। চোৱা মধ্যমানটো আমি কেনেকৈ উলিয়াম চোৱা, মধ্যমানটো কি কৰিব লাগে, প্ৰথম চোৱা ইয়াত যোনকেইটা কি দিয়া আছে তথ্যটো দিয়া আছে, সেইকেইটা কি কৰে গোটেইকেইটা যোগ কৰি লোৱা। প্ৰথম 8 কেইবাৰ আছে, 1 2 3 4বাৰ যোগ কৰি লোৱা, 8 1 2বাৰ 3বাৰ যোগ 4বাৰ আছে। তাৰপিছত কিমান আছে 18 1 2 3 4 5বাৰ আছে হয়নে, 18 5বাৰ লিখে, 1 2 3 4 5বাৰ, অৰ্থাৎ কেইবাৰ আছে চোৱা, গোটেইকেইটা কেইবাৰ দিছোঁ 1 2 3 4 5 6 7 8 9, অৰ্থাৎ 9বাৰ দিছোঁ হয়নে, অৰ্থাৎ তলত কিমান হ'ব 9 বহিবগৈ। এতিয়া কি কৰা, ওপৰৰ যোনকেইটা সংখ্যা আছে এইকেইটা কি কৰি দিয়া, কি কৰা যোগ কৰা। চোৱা যোগ কৰিলে কিমান পাম, 8 8 16 হয়নে, 16 আৰু কি 16 আৰু 8 হয়নে, 24 আৰু 8 কিমান 32 হয়নে, 32। এতিয়া এই পিছফালৰ কেইটা যোগ কৰা 32, অৰ্থাৎ চোৱা কেইটা 8 আছে চোৱা, 1 2 3 4 5 6 7 8 9 হয়নে, 9টা 8 আছে, অৰ্থাৎ 9টা কি আছে 8 আছে, 8 9 কিমান 72 হয়নে, অৰ্থাৎ আমি কিমান পালোঁ এইটো 72 পালোঁ হয়নে। তলত কিমান পিছফালে কিমান যোগ কৰি পেলাই আমি কিমান পালোঁ 72 পালোঁ হয়নে। 72 ইয়াত কি লিখা, 72 কি লিখা ইয়াত 2 লিখা, 72 কিমান লিখিলোঁ 2 লিখিলোঁ। তাৰপিছত কি কৰিলোঁ 72 যিহেতু 7টো উকলি আহিব আমাৰ। তাৰপিছত আগৰ ঘৰটোৰ লগত আগৰ ঘৰকেইটা যোগ কৰা, 1 2 3 4 5 5 আৰু 7 7 পাছে কিমান 12 হয়নে, 1 2 2 12, অৰ্থাৎ কিমান পালোঁ আমাৰ যোগ কৰি কিমান পালোঁ আমি 122, আৰু তলত কিমান আছে 9 9টো লিখা। এতিয়া 9 দি কি কৰা 122টোক কি কৰা হৰণ কৰা, 9টো দি পেলাই কি কৰা 122টোক কি কৰা হৰণ কৰা। 9 চোৱা এইটো একত নাযায়, এই দুটা এক লগ কৰি লোৱা কিমান হ'ল 12, 9 12ত কেইবাৰ যাব এবাৰ, 9 1 গুণ কিমান 9, দুটো তললৈ নমাই দিয়া। এতিয়া 12ৰ পৰা 9 গ'লে কিমান 3 হয়নে 3। এতিয়া চোৱা 9 32ত কেইবাৰ যায়, 9 নেউটাটো পাচোন, 9 1 গুণ 9 9 2 18 9 3 গুণ 27, 9 4 গুণ 36 হ'লে বেছি যায়, 9 3 গুণ কিমান 27, 27টো লিখি লোৱা ইয়াত। এতিয়া চোৱা 2ৰ পৰা 7টো নাযায়, ইয়াৰ পৰা ধাৰ কৰা 12, 12ৰ পৰা 7 গ'লে কিমান 5 হয়নে। ইয়াত এতিয়া যিহেতু 3 আছিলে, এক এটা যিহেতু গুচি গ'ল, ইয়াত 2 আছে, 2ৰ পৰা 2 গ'লে 0, ইয়াত 0টো লিখাৰ দৰকাৰ নাই, এতিয়া 5 আছে হয়নে। এতিয়া 9 5ত নাযায়, তাৰমানে ইয়াত কি হ'ব এটা দশমিক আহিব, আৰু ইয়াত দশমিক আহিলে ইয়াত এটা কি আহিব 0 আহিব। এতিয়া 9 50ত কেইবাৰ যায়, 9 5 গুণ কিমান 45, 5 বাৰ যাব হয়নে, 9 5 গুণ কিমান 45 হয়নে, এই 45 লিখিলোঁ। এতিয়া বিয়োগ কৰা, এইটো 0ৰ পৰা 5টো নাযায়, ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব 10, 10ৰ পৰা 5 গ'লে কিমান 5 থাকিব হয়নে, আকৌ 5 পালোঁ হয়নে, আকৌ যিহেতু দশমিক আছে ইয়াত আকৌ কি হ'ল 50 হ'ল হয়নে, আকৌ তাৰমানে ইয়াত কিমান পাম 5 বাৰ যাব, 5 টাউন কিমান 45, আকৌ এইটোৰ পৰা বিয়োগ কৰিলে আকৌ কি হ'ব 5 এনেকৈ গৈয়ে থাকিব হয়নে। তাৰমানে এনচাৰটো আমাৰ কিমান হ'ব 13.55 55। আমি কিমান পালোঁ মধ্যমানটো কিমান পালোঁ 13.55। তাৰপিছত মধ্যমানৰ পিছত আকৌ কি লাগে চোৱা, আমাৰ বহুলক লাগে হয়নে। বহুলকটো চোৱা কি হ'বগৈ MODE মুড মানে অসমীয়াত কি বুলি কয় বহুলক। চোৱা বহুলকটো কি হ'বগৈ, কোনটো সংখ্যা বেছিবাৰ আহিছে চোৱা, ইয়াত চোৱা 8 আছে কেইবাৰ 1 2 3 4বাৰ, আৰু 18 কেইবাৰ আছে চোৱা 1 2 3 4 5বাৰ, তাৰমানে যোনটো 18টো কি আছে বেছিবাৰ আছে, তাৰমানে আমাৰ ইয়াত বহুলকটো কিমান হ'ব 18 হ'বগৈ। এতিয়া বহুলক পালোঁ, বহুলকৰ পিছত কি লাগে মধ্যমা লাগে হয়নে, মিডিয়ান লাগে হয়। এতিয়া মিডিয়ানটো কেনেকৈ উলিয়াম চোৱা, প্ৰথমে কি কৰিব লাগে, আমি ইয়াত কি কৰিব লাগে মিডিয়ানটো এই সংখ্যাকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব আগতে। ARRANGING এৰেঞ্জিং, এচেণ্ডিং ASCENDING এচেণ্ডিং ORDER অৰ্ডাৰ। অসমীয়াত লিখিলে লিখিব লাগিব যে ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ কি পাওঁ। এতিয়া চোৱা এই যোনকেইটা কি আছে চোৱা তথ্যখিনি আছে, চোৱা এই তথ্যখিনি আছে, এই তথ্যখিনি কি কৰিব লাগিব আমি সৰুৰ পৰা সজাই ল'ব লাগিব হয়নে। সৰুৰ পৰা সজাই ল'ব কি আছে 8 আছে কেইটা 4টা, যিহেতু 8টো সৰু সেইকাৰণে 8 লিখিলোঁ, 1 2 3 4বাৰ লিখিলোঁ 8। তাৰপিছত কি আছে 18 কেইবাৰ আছে 5বাৰ হয়নে, 5বাৰ লিখিলোঁ 1 2 3 4
5 বাৰ হয়নে এতিয়া চোৱা মাজত কোনটো হ'ব ইয়াৰ পৰা 1 2 3 4টা বাদ দিলোঁ প্ৰথমে 4টা এই চাইডৰ পৰা বাদ দিয়ে এই চাইডৰ পৰা 4টা বাদ দিয়ে 1 2 3 4টা বাদ দিলোঁ এই চাইডৰ পৰা 4টা বাদ দিলোঁ এই চাইডৰ পৰা 4টা বাদ দিলোঁ মাজত কি আছে 18 আছে হয়নে তাৰমানে আমাৰ যোনটো মিডিয়ান MEDIAN মিডিয়ান আৰু ইয়াত লিখিম অসমীয়াত লিখা মধ্যমা সমান সমান কিমান হ'বগৈ আমাৰ 18 এইটো হ'ল কি আমাৰ আনচাৰটো এতিয়া ইয়াত লিখি দিয়া যে দ্য ডাটা মিনটো কিমান পাইছিলে আমি চোৱা মিন কিমান পাইছোঁ ইয়াত চোৱা ইয়াত এইটো মিন পাইছোঁ কিমান 13.55 হয়নে 13.55 তাৰপিছত মুড কিমান পাইছিলোঁ চোৱা মুড পাইছিলোঁ কিমান 18 হয় ইয়াত লিখি দিয়া MOD মুড সমান সমান 18 আৰু চোৱা কি পাইছিলোঁ আমি মিডিয়ান MEDIAN মিডিয়ান সমান সমান কিমান পালোগৈ আমি 18 হয়নে তোমালোকে এইখিনি অসমীয়াত লিখি দিবা যে তলত তথ্যখিনি হ'ল যে মিন মানে কি মধ্যমান সমান সমান ইমান লিখি দিবা মুড মানে বহুলক সমান সমান ইমান লিখিবা আৰু এইটো মিডিয়ান মানে কি মধ্যমান সমান সমান কিমান 18 লিখি দিবা এইখিনি হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত আমাৰ 1 নম্বৰটো কৰি লৈছে নম্বৰ 2টো কৰিব লাগিব নম্বৰ 2 নিয়মটো একে নিয়মতে কৰি যোৱা নম্বৰ 2 কি লাগিব প্ৰথমে চোৱা আমি কি উলিয়াম মিন উলিয়াম হয়নে এইটো মিন MEAN মিন বুলি লিখি লোৱা মিন লিখি পেলাই কি লিখিম আমি ইয়াত মধ্যমান মিন মানে কি মধ্যমানটো উলিয়াম চোৱা মধ্যমান কেনেকৈ উলিয়াব লাগে চোৱা এনেকৈ 8খন দি লোৱা কেইটা সংখ্যা আছে চোৱা প্ৰথমে 1 2 3 4 5 6 7 8 9 10 11 সেইকাৰণে কি কৰা তলত কি কৰা 11 লিখি লোৱা আৰু ওপৰত যিমান আছে সিমান লিখি লোৱা যোগ কৰি লোৱা 3 প্লাছ 3 পিছত কিমান আছে চোৱা 10 দুবাৰ আছে 10 প্লাছ 10 মানে দুবাৰ লিখিলোঁ তাৰপিছত 12 তাৰপিছত কিমান আছে 14 তাৰপিছত কিমান আছে 16 তাৰপিছত আকৌ এবাৰ আছে 16 প্লাছ তাৰপিছত 18 আছে দুবাৰ 18 এবাৰ 18 দুবাৰ যোগ তাৰপিছত 25 আৰু 28 25 প্লাছ 28 হয়নে এতিয়া কি কৰা এইখিনি গোটেইখিনি কি কৰি লোৱা যোগ কৰি লোৱা যোগ তলত 11 আছে 11টো লিখি লোৱা 11 লিখি লোৱা এতিয়া কিবা পিছফালৰ সংখ্যাকেইটাৰ লগত পিছফালৰ কেইটা যোগ কৰি দিয়া চোৱা এতিয়া আছে 8 আৰু কিমান 8 আৰু 5 আছে হয়নে 8 5 কিমান 13 আৰু চোৱা 8 13 আৰু 8 কিমান হয় 21 আৰু 8 কিমান 29 আৰু 6 35 আৰু 6 41 আৰু 4 কিমান 45 47 লগত 0 যোগ কৰিলে 47 হ'ব আৰু এইটো 47 লগত 3 কৰিলে কিমান 50 হ'ব হয়নে 5 আৰু 0 50 হ'ব 50 পিছফালে যিহেতু কি আছে 0 আছে সেইকাৰণে কি কৰে ইয়াত 0 লিখা আৰু 5টো ওপৰলৈ আহিব হয়নে এতিয়া চোৱা আগৰ ঘৰকেইটা লগত আগৰ ঘৰকেইটা যোগ কৰা 2 কিমান 4 আৰু 1 কিমান 5 5 1 6 6 1 7 7 1 8 8 1 9 9 1 কিমান 10 10 1 11 11 আৰু 1 কিমান 12 12 আৰু সেই 5 কিমান 12 আৰু 5 কিমান হ'বগৈ কিমান হ'ব 17 হয়নে এতিয়া চোৱা 170 কেইবাৰ যায় চোৱা ইয়াত হৰণ কৰা 11 লিখিলোঁ আৰু ইয়াত লিখা 170 এতিয়া চোৱা 11 70 কেইবাৰ যায় এবাৰ যায় 11 1 কিমান 11 হয়নে শূন্যটো তলত নামিব 7ৰ পৰা 1 গ'লে কিমান 6 এতিয়া 11 7 কেইবাৰ যায় হয়নে 5 বাৰ যাব 11 5 গুণ কিমান 11 5 গুণ কিমান 55 হয়নে এতিয়া বিয়োগ কৰা 0ৰ পৰা 5টো নাযায় ইয়াৰ পৰা থাকি কিমান 10 10ৰ পৰা 5 গ'লে কিমান 5 হয়নে এতিয়া চোৱা 11 5ত নাযায় ইয়াত কি আহিব এটা দশমিক আহিব ইয়াত কি আহিব এতিয়া দশমিক বহালোঁ যিহেতু ইয়াত 50 0 এটা আহিব 11 এতিয়া 50 কেইবাৰ যায় 4 বাৰ যাব 11 4 গুণ কিমান 44 হয়নে 44 এতিয়া বিয়োগ কৰা ইয়াৰ 0ৰ পৰা 4 নাযায় ইয়াৰ পৰা প্ৰথমে ইয়াত ধাৰ কৰা 10 10ৰ পৰা 4 গ'লে কিমান 6 হয়নে এতিয়া 6 পালোঁ ইয়াত যিহেতু দশমিক আছে ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 11 7ত কেইবাৰ যায় 5 বাৰ যাব কেইবাৰ গ'ল 5 বাৰ গ'ল 5 11 কিমান 55 এতিয়া চোৱা ইয়াৰ পৰা এইটো নাযায় ধাৰ কৰিলে কিমান 10ৰ পৰা 5 গ'লে আকৌ 5 এনেকৈ চলি থাকিম অৰ্থাৎ আমি কিমান পালোগৈ চোৱা 15 কিমান 45 অৰ্থাৎ আমাৰ মধ্যমানটো কিমান পালোঁ আমি ইমান পালোঁ এতিয়া চোৱা মুডটো কিমান হ'ব চোৱা MODE মুড মানে কিমান বহুলক এতিয়া বহুলকটো কেনেকৈ উলিয়াম চোৱা কোনটো সংখ্যা চবতকৈ বেছিবাৰ আছে চোৱা 3 কেইবাৰ আছে চোৱা 3 আছে এবাৰ 10 আছে দুবাৰ হয়নে 10 আছে আৰু নাই চোৱা 10 দুবাৰ 12টো কেইবাৰ আছে চোৱা 12টো চোৱা এবাৰে আছে 14টো কেইবাৰ আছে চোৱা এবাৰে আছে 16টো কেইবাৰ আছে দুবাৰ 16 দুবাৰ পালোঁ আমি আৰু 10ও দুবাৰ পালোঁ হয়নে এতিয়া চোৱা 18টো কেইবাৰ আছে 18টো কেইবাৰ আছে দুবাৰ 25টো কেইবাৰ আছে চোৱা এবাৰ আৰু 28টো কেইবাৰ আছে এবাৰ হয়নে তাৰমানে চোৱা ইয়াৰ যোনটো বহুলকটো কিমান হ'বগৈ চোৱা বহুলকটো কিমান হ'বগৈ যিটো আমাৰ কি আছে 10 আছে দুবাৰ 16 আছে দুবাৰ 18 আছে দুবাৰ সেইকাৰণে আমাৰ যোনটো বহুলক হ'ব সেইটো কিমান হ'বগৈ 10 তাৰপিছত কিমান হ'বগৈ 16 আৰু কিমান আছে চোৱা 18 হয়নে এইটো হ'ল 18 এইটো হ'ল কি আমাৰ বহুলক ইয়াৰ পিছত চোৱা বহুলকৰ পিছত কি কৰিব লাগে আমি ইয়াৰ পিছত চোৱা মিডিয়ান কেনেকৈ উলিয়াম আমি মিডিয়ানটো কেনেকৈ উলিয়াব লাগে আমি চোৱা প্ৰথমে মিডিয়ান যেতিয়া মধ্যমা উলিয়াব দিয়ে তেতিয়া প্ৰথমে আমি কি কৰিব লাগে তথ্যখিনি আমি প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব হয়নে তাৰপৰা ইয়াত লিখা আছে ARRANGING এচেণ্ডিং অৰ্ডাৰ অৰ্ডাৰ অসমীয়াত লিখিব লাগিব যে ঊৰ্ধ্ব ক্ৰমত সজাই আমি
আমি পাওঁ আমি পাওঁ এতিয়া প্ৰথমে কি কৰা এই যোনখিনি তথ্য আছে এইখিনি কৰা প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা প্ৰথমে চবতকৈ সৰু কিমান আছে 3 প্ৰথমে লিখি লোৱা 3 তাৰপিছত 3 পিছত কিমান আছে চোৱা তাৰপিছত 10 হয়নে 10 দুবাৰ আছে 10 দুবাৰ লিখি লোৱা 10 10ৰ পিছত কি আছে চোৱা 12 আছে হয়নে 12 লিখি লোৱা তাৰপিছত 12ৰ পিছত কিমান আছে চোৱা 14 আছে হয়নে 14টো লিখি লোৱা 14ৰ পিছত কি আছে দুবাৰ 16 আছে 16 লিখি লোৱা 16 তাৰপিছত 16 পিছত কিমান আছে চোৱা 18 আছে হয়নে 18 দুবাৰ আছে 18 দুবাৰ লিখি লোৱা তাৰপিছত 18 পিছত কি আছে চোৱা 25 আৰু 28 আছে হয়নে এতিয়া 25 আৰু কিমান আছে 28 এতিয়া চোৱা মিডিয়ান কিমান হ'ব চোৱা MEDIAN মিডিয়ানটো কিমান হ'ব চোৱা মধ্যমা সমান কিমান চোৱা মধ্যমাটো কিমান চোৱা মাজৰ কোনটো সংখ্যা আছে চোৱা ইয়াৰ পৰা প্ৰথমে এই আগৰ পৰা তিনিটো এটা ঘৰ বাদ দিয়া পিছত এটা ঘৰ বাদ দিলোঁ ইয়াত 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰটো বাদ দিলোঁ 3 নম্বৰ ঘৰটোৰ লগত 3 নম্বৰটো বাদ দিয়া 4 নম্বৰটোৰ লগত 4 নম্বৰটো বাদ দিলোঁ এই 5 নম্বৰটোৰ লগত 5 নম্বৰ বাদ দিলোঁ অৰ্থাৎ কিমান পালোগৈ চোৱা এইটো অৰ্থাৎ চোৱা 1 2 3 4 5 এই চাইডৰ পৰা 5টা বাদ দিয়া 1 2 3 4 5টা বাদ দিলোঁ অৰ্থাৎ মাজত কিমান পালোঁ আমি 16 তাৰমানে ইয়াত যোনটো মধ্যমা আছে সেইটো কিমান হ'বগৈ 16 হয়নে তেতিয়াহ'লে আমি লিখিব পাৰি যে ইয়াত দা ডাটা মিন MEAN মিন সমান কিমান পাইছিলোঁ চোৱা 15.45 হয়নে ইয়াত লিখি দিয়া 15.45 অৰ্থাৎ ইয়াত মিন মানে কি মধ্যমান অসমীয়াত লিখিবা যে মধ্যমান সমান কিমান মধ্যমান সমান 15.45 তাৰপিছত কিমান ল'লোঁ মুড ইয়াত লিখি দিবা যে বহুলক মুড সমান কিমান পাইছোঁ চোৱা মুড কিমান 10 16 আৰু কি হৈছে 18 10 16 আৰু কিমান হ'ল 18 হয়নে তাৰপিছত আৰু কি আছে মিডিয়ান MEDIAN মিডিয়ান অসমীয়াত হ'লে কি হ'ব মধ্যমাটো কিমান পালোঁ আমি চোৱা 16 হয়নে 16 এইকেইটা হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা তাৰপিছত কিমান নম্বৰ 3 নম্বৰটো চোৱা কি আছে নম্বৰ 3 ইজ সলিউশ্যন প্ৰথমে কি উলিয়াব লাগে মিন উলিয়াব লাগে হয়নে মিন বুলি লিখি লোৱা MEAN মিন তাৰপৰা লিখি লোৱা মধ্যমান মানে এতিয়া চোৱা মধ্যমানটো কেনেকৈ উলিয়াম চোৱা প্ৰথমে কি কৰা প্ৰথমে এই সংখ্যাকেইটা প্ৰথমে যোগ কৰি লোৱা কিমান আছে 23 আছে চোৱা 23 তাৰপিছত কিমান আছে 2 প্লাছ তাৰপিছত কিমান 42 প্লাছ 6 প্লাছ 36 প্লাছ 11 প্লাছ 29 প্লাছ 29ৰ পিছত চোৱা কিমান আছে 29ৰ পিছত 9 আৰু 15 আছে হয়নে ইয়াত লিখা আছে 9 প্লাছ 15 আৰু চোৱা কেইটা সংখ্যা আছে চোৱা ইয়াত গণতি কৰা 1 2 3 4 5 6 7 8 9 মানে 9 নে 9টা আছে সেইকাৰণে কি কৰোঁ তলত 9 বুলি লিখা সমান যিহেতু তলত 9 আছে 9 লিখা আৰু এতিয়া এই সংখ্যাকেইটা কি কৰা যোগ কৰি লোৱা যোগটো কেনেকৈ কৰিম আমি পিছফালত থকা সংখ্যাকেইটাৰ লগত পিছফালৰকেইটা যোগ কৰিম আৰু আগত থকা সংখ্যাকেইটাৰ লগত আগৰকেইটা আমি যোগ কৰিম চোৱা এইটো চোৱা কিমান আছে 9 এইটো পিছফালে আছে 9 এইটো পিছফালে আছে 9 9 9 কিমান 18 এইটো চোৱা পিছফালে আছে 9 9 18 আৰু 5 কিমান 23 হয়নে 23 আৰু 1 কিমান 24 24 আৰু 6 কিমান 24 আৰু 6 30 30 আৰু 6 36 36 আৰু 2 কিমান 38 38 2 কিমান 40 40 আৰু 3 কিমান 43 43 অৰ্থাৎ 43 কিমান পিছফালত 3 পালোঁ 3টো লিখা আৰু চোৱা 4টো কি হ'ব আগৰ ঘৰকেইটাৰ লগত যোগ হ'ব চোৱা ইয়াত আগত কিমান আছে 1 ইয়াত আছে কিমান 2 2 আৰু 1 কিমান 3 3 আৰু 1 কিমান 4 4 3 7 7 আৰু 4 কিমান 7 আৰু 4 11 11 আৰু কিমান 11 আৰু 2 13 13 4 কিমান 13 4 কিমান 17 অৰ্থাৎ কিমান পালোঁ 173 হয়নে এতিয়া চোৱা 9 173 কেইবাৰ যায় চোৱা 9 173 হৰণ কৰা চোৱা 9 7 কেইবাৰ যাব 9 1 গুণ যাব হয়নে 9 1 গুণ কিমান 9 হ'ব 9 2 গুণ 18 হ'লে বেছি হৈ যায় এতিয়া 3টো তললৈ 9 ইয়াত দিয়া এইটো ইয়াৰ পৰা ধাৰ কৰা কিমান হ'ল 17 পৰা 9 গ'লে কিমান 8 হয়নে অৰ্থাৎ কিমান হ'ল 83 এতিয়া 9 83 কেইবাৰ যায় চোৱা 9 9টো পঢ়া 9 9 গুণ কিমান 81 হয়নে 9 9 গুণ কিমান 81 হয়নে এতিয়া 81 বুলি লিখে এতিয়া 3 পৰা 1 গ'লে কিমান 2 হয়নে এতিয়া চোৱা 9 2ত নাযায় ইয়াত এটা দশমিক দিয়া ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 9 20ত কেইবাৰ যায় দুবাৰ 9 2 গুণ কিমান 18 বুলি লিখে এতিয়া বিয়োগ কৰা ইয়াৰ পৰা ইয়াৰ প্ৰথম ধাৰ কৰা 10 10 পৰা 8 গ'লে কিমান 2 ইয়াত যিহেতু দশমিক আছে ইয়াত আকৌ কি আহিব এটা 0 আহিব এতিয়া 9 20ত কেইবাৰ যায় আকৌ দুবাৰ যাব 9 2 গুণ 18 হয়নে এতিয়া আকৌ বিয়োগ কৰিলে 2 অৰ্থাৎ এনেকৈ এইটো গৈয়ে থাকিব হয়নে এইটো গৈয়ে থাকিব অৰ্থাৎ আমাৰ যোনটো এনচাৰ হ'ব এতিয়া কিমান হ'ব 19.22 মিনটো কিমান পালোঁ আমি 19.22 তাৰপিছত চোৱা মিনটো পালোঁ এতিয়া মুডটো চোৱা MODE মুড মানে বহুলক এতিয়া চোৱা বহুলকটো কিমান হ'ব আমাৰ চোৱা বহুলকটো চাই লোৱা ইয়াত চোৱা ইয়াত 23 চোৱা এবাৰ আছে চোৱা 23 আৰু নাই হয় ন 2 চোৱা 2 আছে নেকি 2 এবাৰ 2 আৰু নাই ইয়াত কিমান আছে 42 আছে 42 আৰু আছে নেকি নাই 6 কিবাৰ আছে এবাৰেই 36 কেইবাৰ এবাৰ 11 কেইবাৰ আছে এবাৰ 29 কেইবাৰ আছে চোৱা এবাৰে আছে 9টো এবাৰে আছে 15 এবাৰ আছে তাৰমানে এইটো কি হ'বগৈ এইটো যোনটো কি বহুলক সেইটো কি হ'বগৈ এনচাৰটো হ'বগৈ দেয়াৰ দেয়াৰ ইজ নো মুড MODE মুড অৰ্থাৎ অসমীয়াত হ'লে লিখিবা যে ইয়াৰ কোনো বহুলক নটা গণনা হৈছে নাই
এইটো অসমীয়াত এইটো লিখি দিবা, ইয়াৰ কোনো বহুলোক নাই, আৰু ইংলিছত লিখি দিবা যে দেয়াৰ ইজ ন' মুড। তাৰপিছত চোৱা মিডিয়ানটো উলিয়াব লাগে। মিডিয়ানটো উলিয়াবলৈ আমি কি কৰিব লাগে, প্ৰথমে কি কৰিব লাগে, আমি এৰেঞ্জ কৰি ল'ব লাগে হয়নে, সৰুৰ পৰা ডাঙৰলৈ উদ্ধকমত সজাই ল'ব লাগে হয়নে। ইয়াত লিখা আছে ARRANGING এৰেঞ্জিং, এচেণ্ডিং ASCENDING এচেণ্ডিং, ORDER অৰ্ডাৰ। অসমীয়াত লিখি লোৱা যে ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ কি পাওঁ আমি চোৱা। প্ৰথমে এইখিনি কি কৰা, এই তথ্যখিনি কি কৰা, প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা। চোৱা প্ৰথমে সৰু কি আছে চোৱা, সৰু সংখ্যাটো কি আছে চোৱা, 2 আছে হয়নে, তেতিয়াহ'লে 2 লিখিলা 2। 2 পিছত কি আছে চোৱা, 2 পিছত চোৱা 6 আছে, 6টো লিখা, 2 লিখিলোঁ, 6 লিখিলোঁ। তাৰপিছত কি আছে চোৱা 9 আছে হয়নে, এতিয়া 9 লিখা। 9ৰ পিছত কি আছে চোৱা, 9ৰ পিছত চোৱা 11 আছে হয়নে, এতিয়া 11টো লিখা, 11 লিখিলোঁ। তাৰপিছত চোৱা 11ৰ পিছত কি আছে চোৱা, 11ৰ পিছত আছে কিমান আছে, 15 আছে হয়নে, 15টো লিখা, 15। 11ৰ পিছত 15 লিখিলোঁ, 15ৰ পিছত চোৱা কি আছে চোৱা, কিমান আছে চোৱা 23 আছে হয়নে, 23টো লিখিলোঁ, 23 পিছত কি আছে চোৱা, 23 পিছত আছে আমাৰ কিমান 29 হয়নে, এতিয়া 29টো লিখিলোঁ, 29ৰ পিছত কিমান আছে আৰু লাষ্ট কিমান, 29ৰ পিছত আছে 36 হয়নে, 36 আৰু কিমান আছে 42, এতিয়া 42 লিখি ল'লোঁ হয়নে। এতিয়া চোৱা মিডিয়ানটো কি হ'ব, MEDIAN মিডিয়ান, আৰু অসমীয়াত হ'লে কি হ'ব, মধ্যমাটো কি হ'ব চোৱা, এতিয়া মাজত কোনটো আছে চোৱা, 1 2 3 4 5 6 7 8 9, 9টা সংখ্যা আছে হয়নে, 9টাৰ মাজত কি হ'বগৈ চোৱা, 9টাৰ মাজত কি হ'বগৈ 4 নম্বৰটো হ'বগৈ। চোৱা ইয়াত 1 2 3 4টা বাদ দিয়া, প্ৰথমৰ 4টা বাদ দিয়া, এই চাইডৰ পৰা প্ৰথমৰ পৰা 4টা বাদ দিয়া, পিছফালৰ পৰা 4টা বাদ দিয়া, 1 2 3 4টা বাদ দিলোঁ, ইয়াত 1 2 3 4টা বাদ দিয়া, কিমান পালোঁ, মাজৰ সংখ্যাটো কিমান 15 হয়নে, অৰ্থাৎ মধ্যমাটো কিমান পালোঁ আমি 15। তেতিয়াহ'লে আমি লিখি দিব পাৰি যে দ্য ডাটা মিন সমান কিমান পালোঁ, মিনটো পাইছিলোঁ আমি 19.22 হয়নে, লিখি দিলে 19.22, অৰ্থাৎ অসমীয়াত হ'ব যে কি মধ্যমান সমান এইটো লিখি দিবা, আৰু লিখি দিবা মুড MODE মুড সমান কিমান পালোঁ আমি, ন' মুড MODE মুড, অৰ্থাৎ কোনো, অসমীয়াত হ'লে লিখি দিবা কোনো বহুলক, 9টাৰ কাৰণে অচয়ন নাই, অসমীয়াত লিখিবা যে কোনো বহুলক নাই। তাৰপিছত লিখা মিডিয়ান MEDIAN মিডিয়ান, আৰু ইয়াত হ'বগৈ যে অসমীয়াত হ'লে হ'ব মধ্যমা সমান কিমান পাইছিলোঁ আমি চোৱা 15 হয়নে, ইয়াতে লিখি দিলোঁ 15 হয়নে। এইকেইটা হ'ল আমাৰ আনচাৰ। ধন্যবাদ।